এখন চাৰ্টিফিকেট থাকিলে যে মানুহ শিক্ষিত নহয়, তহঁতৰ নিচিনা জধামূৰ্খবিলাকে আজি প্ৰমাণ দি দিলি। আগৰ দিনত যেতিয়া মানুহৰ পেটৰ বিষ হয় তেতিয়া কি হয় জানেনে? দৰৱ আনিবলৈ যাবলৈ গাড়ী মটৰটো নাথাকে, হয়তো খোজকাঢ়ি যাব লাগিব নাইতো চাইকেল মাৰি যাব লাগিব। আৰু তেতিয়া কি হয়, পেটৰ বিষটো সহ্য কৰিব নোৱাৰি পেলাই মানে সেই দৰৱ অনা সময়খিনিলৈকে তেতিয়া মানে মাটিটো বাগৰে, পাতিটো বাগৰে। কিন্তু এতিয়াৰ যুগটো হ'ল বেলেগ। এতিয়া ঠাইতে মানে কি হয়, দৰৱ পাতি মেডিকেল চেডিকেল বা ফাৰ্মাচী পোৱা যায়, চবৰে ঘৰে ঘৰে গাড়ী গুৰা হ'ল। আৰু সেইকাৰণে তৎক্ষণাত আনি পেলাই মানে মেডিচিন খুৱাই পেলাই পেটৰ বিষটো ভাল হয়। কিন্তু সকলোকে নমস্কাৰ জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ অইনৰ দিনাৰ দৰে আন এটি মোৰ নতুন ভিডিঅ'। আৰু আজি ওপৰৰ থাম্বনেইলখন দেখি আপোনালোকে নিশ্চয় গম পাইছে আজি ভিডিঅ'টোৰ বিষয়বস্তু কি। একেদিনটো গৰু চোৰৰ পিছতে লাগি আছোঁ নহয়নে? গৰু চোৰক আজি একাষৰীয়া কৰি পেলাই মই এটা বিষয়ৰ ওপৰত কথাটো ক'বলৈ বিচাৰিছোঁ। যদি ভুল হয় আপোনালোকে ক্ষমা কৰিব। এতিয়া আহি যাওঁ পলম নকৰি মই ভিডিঅ'টোৰ মূল ভাগলৈ। আপোনালোকে সকলোৱে জানিছে গৰু চোৰৰ বিষয়টোত নিতুমণি শইকীয়াই কি ধৰণে তেওঁলোকক প্ৰত্যুত্তৰ দিছে, আৰু আমাৰ বেলেগ সাংবাদিকেও দিলেও নিতুমণি শইকীয়াৰ এটা নাম আছে আৰু তেওঁ যুক্তি সহকাৰে পূৰা দাঙি ধৰিছে। আৰু তাতে কি হৈছে জানানে? লাজ পাইছে, আৰু লাজ পাই নিতুমণি শইকীয়াৰ লগত যুক্তিৰে বলে নোৱাৰি কি কৰিছে, তেওঁলোকে কয় যে মই যে ক'লোঁ যে মাটিটো বাগৰে, পাতিটো বাগৰে, পেট কামোৰ হ'লে। এতিয়া তেওঁলোকৰ পেট কামোৰ হৈছে, কি কৰিব? যুক্তিৰেতো পৰা নাই, নোৱাৰি পেলাই কৈ দিলে কি নিতুমণি শইকীয়াই কম্পাৰ্টমেণ্টেল পাছ কৰিছে। যি কি নহওক, মই এতিয়া যোনজন ভাইটিয়ে, তেনেকৈ ক'লেও মোৰ ভুল হ'ব, যিজন ভাইটিয়ে মোক এটা নিউজ দিছিলে যে বাইদেউ মোৰ যিহেতু সকলো নিউজ চাবলৈ সময় নাথাকে, আৰু সেই ভাইটিটোৱে মোক এইবিলাক ক্ষেত্ৰত বহুত সহায় কৰে। তাৰপিছতে মোক নিউজটো দিলে, বাইদেউ এইটো চাওকচোন। তাৰপিছত মই চালোঁ, চাই পেলাই দেখিলোঁ নামটো হ'ল ছবিৰ আহমেদ। আৰু সেই ছবিৰ আহমেদে লিখিছে কি যে এইজনে বৰ যুক্তি সহকাৰে কথা কয়, কিন্তু এইজনেই হ'ল কি ছাপ্লিমেণ্টেৰী পাই পাছ কৰিছে। এতিয়া কৈছোঁ সেই ছবিৰ আহমেদ বোলা সেইজন ব্যক্তিক তেওঁ কি কৰিছে, চুট্ৰাই মাৰি পেলাই একদম পিছফালে লেবেল এটা মাৰি লৈছে। মানে তেওঁ বিজেপিৰ কিবা, তুমি বিজেপিৰ যিমানেই যি নোহোৱা কিয়, তোমালোকক এটা মানে পিঠিত ষ্টাম্প মাৰি দিছে পীযুষ হাজৰিকাই যে তোমালোক হ'ল মুছলমান মানুহখিনি হ'ল মানে বাচ্চা জন্ম দিয়া মেচিন, তোমালোকক সেইটোৰ লগত তুলনা কৰি থৈছে। আৰু তুমি কোনখন মুখেৰে সেই বিজেপি চৰকাৰক ছাপোৰ্ট কৰি পেলাই বিজেপি চৰকাৰৰ ধেমা ধৰা হৈ পেলাই নিতুমণি শইকীয়াক এই কথাটো ক'লা? পাৰিবানে? মই ভাবি লৈছোঁ বাৰু তুমি একেবাৰে মেট্ৰিক পাছ কৰিছা, লেটাৰ চেটাৰ পাইছা, ষ্টেণ্ড কৰিছা, মানি লৈছোঁ। কিন্তু নিতুমণি শইকীয়াৰ লগত যুক্তিৰে পাৰিবানে? যদি যুক্তিৰে পাৰিলা হয়, তুমি এইবিলাক আবুল তাবুল নকলা হয়। সেই তাতেই চিন যে তোমাৰ চাৰ্টিফিকেটৰ মূল্য কিমান, আৰু ব্যক্তিগত জীৱনত হাতুৰি মাৰিবলৈ তোমালোকক কোনে অধিকাৰ দিলে? আৰু কেইজনীমান দেখিছোঁ নিতুমণি শইকীয়াৰ নিজৰ ব্যক্তিগত কথা কাৰ কি হৈছে নহৈছে সেইবিলাকক হেৰি কৰিছে। তোমালোকৰ বিষয়বস্তু আছিল গৰু চোৰহে, কিন্তু তোমালোকে ফালৰি কাটি পেলাই সেইবিলাক লোকৰ ব্যক্তিগত কথা কিয় খুচৰিছা? তোমালোকৰ যদি ইমান একে মাথাত এইটোত যে মাল আছে, যদি আছে তেন্তে হ'লে তোমালোকে এইবিলাকৰ পৰা দূৰত থাকিব লাগে। তোমালোকৰ সেইকণো সাধাৰণ জ্ঞান নাই। লোকৰ ব্যক্তিগত জীৱনত যে মানে সোমাব নালাগে সেইটো সাধাৰণ জ্ঞান নাই। ক'ৰ পৰা থাকিব? ঘোঁৰা গোবৰ থাকিলে তাত জানো ভাল বস্তু কিবা থাকিব পাৰে? ঘোঁৰা গোবৰে গোটেইখন শেষ কৰি দিয়ে। কাৰণ ঘোঁৰা গোবৰ আমাৰ ভৰিত লাগিলেও ধনুষ্টংকাৰ বেমাৰ হয় বুলি কি কৰোঁ, আমি বেজি এটা লওঁ। গতিকে ঘোঁৰা গোবৰে ভৰি থকা এটাই 2 নম্বৰী কৰি যদি পইচা পাতি দি পেলাই, আজিকালিতো প্ৰায় তেনেকুৱা ভুৱা চাৰ্টিফিকেট লৈ পেলাই বিজেপিৰ হেৰি চৰাত বহুত শুনিছোঁ, বহুত নিউজতো ওলাইছে। গোটেই বিজেপি ভিতৰ চৰাত কি হৈছে, ভুৱা চাৰ্টিফিকেট। আৰু এটা জমনি, তুমি যে নিতুমণি শইকীয়া সেই কথাটো ক'লা, তোমালোকৰ প্ৰধানমন্ত্ৰী কিমান পঢ়া, নৰেন্দ্ৰ মোদী কিমান পঢ়া? লাজ চৰ্ম ভূ পোৱা নাই? লোকৰ কোনে কেনেকৈ পাছ কৰিছে, কোনে কি কৰি হেৰি কৰিছে সেয়াত যে ধৰিবলৈ গৈছা, এটা কথা নহয়। নিতুমণি শইকীয়াৰ লগত তোমালোকৰ গোটেইখিনিয়ে লাগি পেলাই উত্তৰ দিব পাৰিছানে? নাই পৰা। মানুহৰ পঢ়া শুনা বা জ্ঞানটো সেইটো এটা বেলেগ। আগৰ নিতুমণি শইকীয়াই যিধৰণে পাছ কৰি পেলাই এতিয়া যি কি নহওক কৰ্ম কৰি খাই আছে, তেওঁতো লোকৰ গৰু চোৰৰতো বদনাম পোৱা নাই। লাগিব পাৰে লোকৰ ব্যক্তিগত জীৱনত, মোৰ দৰকাৰ নাই ক'বলৈ, কিন্তু তোমালোকে কৈছা কাৰণে মানে কৈছোঁ। এতিয়া ডাঙৰ একদম কেইটামান আখৰ লিখি পেলাই দি আছে নিতুমণি শইকীয়া আৰু নিতুমণি মানে পত্নীৰ কি কৰিছে কিছুমান ভিডিঅ' ক্লিপ এইকেইদিন দেখি আছোঁ।
লাষ্ট মই ভূ পোৱা নাই সেইবিলাক দি থাকিবলৈ যুক্তিৰে বলে নোৱাৰ ঠিকে আছে সেই সাধাৰণ কম্পাৰ্টমেণ্টেল পাছ কৰা সেই মানুহজনৰ লগত যুক্তিৰে নোৱাৰি পেলাই এইবিলাক আবুল তাবুল বকি আছ কিয় মানে তহঁতে আগৰ মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালীৰ লগত এতিয়া ষ্টেণ্ড কৰা ল'ৰা ছোৱালীও পাত্তা পাবনে কেতিয়াও নাপায় এতিয়া ষ্টেণ্ড কৰা ল'ৰা ছোৱালীবিলাক কি জানানে সৰুৰ পৰা মাত ফুটাৰ পৰা সিহঁতক টিউচনৰ ওচৰত দি সাধাৰণ জ্ঞান নাইকিয়া কৰি পেলালে অকল কিতাপৰ ভাটৌ চৰাইৰ নিচিনাকৈ পঢ়াই তেওঁলোকক কিবা এটা কৰাইছে কিন্তু কি হৈছে চাকৰি বাকৰি হৈছে জানো নাই হোৱা আগতে কিন্তু কি জানে চতুৰ্থ শ্ৰেণীলৈ পঢ়াই এজনেও হ'লেও তেতিয়া হেডমাষ্টৰ কিন্তু সেই হেডমাষ্টৰজনৰ লগত আকৌ এতিয়া হেডমাষ্টৰ মিল আকাশ আৰু পাতাল গতিকে মই কৈছোঁ নিতুমণিয়ে যেনেকৈ নহওক ছাপ্লিমেণ্টাৰী হওক কম্পাৰ্টমেণ্টেল হওক একেটাই বাৰু বিষয়বস্তু যেনেকৈ নহওক পাছ কৰিছে তোমালোকে যুক্তিৰে দেখুৱাচোন সেইটোতো পৰা নাই তহঁতক 7 জনম লাগিব 7 জনম ল'লেও নিতুমণি শইকীয়াৰ লগত নোৱাৰিবা আৰু লোকৰ আকৌ কৈছোঁ লোকৰ ব্যক্তিগত জীৱনত যিবিলাকে মানে হেৰি কৰিবলৈ যায় মানে সোমাবলৈ যায় সিহঁতৰ নিচিনা জধামূৰ্খ মানুহেই নাই সিহঁত কেনেকুৱা জানে নাই ৰাস্তাত যে ফপৰা কুকুৰ যে থাকে কোনোবা ৰাস্তা দি গ'লে যে বিস্কুট এপেকেট কিনি পেলাই যে দলিয়াই দিয়ে আৰু তাৰপিছত জানো সিহঁতৰ মগজত কিবা হ'ব একো নাই ঠিক তেনেকুৱাই সিহঁত যোনবিলাকে এইবিলাক লোকৰ ব্যক্তিগত জীৱনৰ কথা খুচৰে আৰু লাষ্টৰ মোৰ ভূ পায়নে নাপায় জানো আৰু এজনী কিবা কলিতা বুলি এজনীও তেনেকৈ দিছে আৰু মোৰ লগতো কি কৰিছে জানেনে নাই এইকেইদিন মানে মই যিখিনি ভিডিঅ' দি আছোঁ এই কেইটামান ফেক একাউণ্ট খুলি এদিন হৈছে দুদিন হৈছে এনেকুৱা দেই এসপ্তাহ হৈছে তেনেকুৱা খুলি পেলাই কি কৰিছে জানেনে আইতা বোলে নাইটিটো বোলে পুৰণা হৈছে সেই যিটোৱে মোক কৈছে যে নাইটিটো পুৰণা হৈছে তাক মই কৈছোঁ তোৰ চকুত কিহে মুতিলে তোৰ চকুত যদি একো মুতা নাই তেন্তে হ'লে মই নাইটি পিন্ধিছোঁ বুলি কেনেকৈ দেখিলি মই আজিলৈকে নাইটি পিন্ধি পোৱাই নাই আৰু যদি তোৰ ইমানে মোৰ নাইটি মানে পুৰণা হৈছে কিবা হৈছে তোৰ যদি দম আছে তই মোক নাইটি এটা দিবিচোন আৰু যদি তোৰ ইমান ইচ্ছা যে মই কি পিন্ধিছোঁ চাবলৈ ওচৰলৈ আহিবিচোন মই যিটো পিন্ধিছোঁ সেইটোৱে তোক মই হেঁচা মাৰি ধৰিম গৰমত তোৰ বৰ সুন্দৰ লাগিব মই হেঁচা মাৰি যেতিয়া ধৰিম ইছ ৰাম আমোল মোলাই যাব তই মানে দ্বিতীয়টো পাৰফিউম আকৌ কিনিব নালাগে তই লগাব নালাগে আৰু সেই দিনটোৰ কাৰণে মই তোক তেনেকুৱাকৈ লগাই দিম গম পাইছা নাই গতিকে কিবা যদি হেৰি থাকে প্ৰশ্ন থাকে যুক্তিৰে লাগিবি অযুক্তিকৰ হৈ পেলাই আলবাল কিছুমান মানে কমেণ্ট নকৰিবি বা তেনেকুৱা যুক্তি মোৰ ওচৰত নিদিবি আৰু তেনেকুৱা যুক্তি যদি দিবলৈ মন আছে তেন্তে হ'লে মোৰ ওচৰত আহিবি তেতিয়া মই সুন্দৰকৈ সেই যুক্তিৰ উত্তৰটো দি দিম যিখিনি ধেমাধুৰা চোৰে নিতুমণি শইকীয়াৰ হৈ পেলাই সেই পঢ়া শুনাৰ কথা যে কৈছে সেই চোৰকেইটাই মই কৈছোঁ এখন দৰ্খাস্ত ভালকৈ লিখিব পাৰিবিনে নোৱাৰ কিন্তু নিতুমণিয়ে সেইখন চকু মুদি হ'লেও লিখি দিব পাৰিব কিয় ক'লোঁ জাননে কাৰণ তহঁতৰ দলত প্ৰায়খিনিৰে আছে ভুৱা চাৰ্টিফিকেট ভুৱা গ্ৰেজুৱেশ্যন লোৱা ভুৱা ডক্টৰেট ডিগ্ৰী ইছ ৰাম কত কি এইবিলাক কৈ লাভেই নাই গতিকে তহঁতে লাজ পাব লাগে নিতুমণি সেই অতীত খুচৰিবলৈ যেনেকুৱাই নহওক নিতুমণিয়ে কিবা এটা কৰিতো খাই আছে নহয় জানো কিন্তু তহঁতৰ নিচিনাকৈতো চোৰত পৰা নাই তহঁতে লাজে পাব লাগিছিল লাজ পোৱা নাই কোন চব ফালে একদম এতিয়া মানে নলবাৰী চলবাৰী চব চাইডে মানে হৈছই লাইফ টাইমৰ কাৰণে গৰু চোৰৰ দল বুলি এটা নাম থাকি গ'ল তাৰ পিছতো তহঁতে মানে কোনে কি পঢ়িছে কোনে কি পঢ়া নাই সেইবিলাকত মাথা মাৰি আছ পাৰিবি নেকি তোকে কৈছোঁ যিটো ছবিৰ আহমেদ বুলি যে কৈছোঁ সেইটোৱে কৈছোঁ এই নলবাৰী যে মুছলমান মানুহখিনি ঘৰ ভাঙি আছে তুমিতো মুছলমান বিজেপি চৰকাৰত আছা বিজেপিত আছা কিবা এটা বাবতো আছা মই থামলেনখন লগাই দিম আপোনালোকে চাব গতিকে তুমিতো তেওঁলোকৰ হৈ পেলাই কিবা এটাতো কৰিব পাৰিছা জানো নাই পৰা কিয় লাজে পাব লাগে গম পাইছা নাই লাজেই পাব লাগে ইমান হাঁহিছে এই পীযুষ হাজৰিকাই তাৰপিছতো কি কৰিছে তেহেঁতৰ লেমটো হৈ আছে লাজ মই ভূ পোৱা নাই কিমান মুছলমান ইমানেই বেয়াকৈ তেওঁলোকক মানে হেৰি কৰিছে এই কালি পৰহিলৈকে গু মাংস এতিয়াও সেই গৰু চোৰৰ হেৰিটোত পৰি পেলাই আমাৰ মুখ্যমন্ত্ৰীয়ে নিজে কৈছে গু মাংসৰ কথা পাহৰি গ'ল গু মাংস আমুক ধুবুৰীত গু মাংস ইমান কুৰবানী কত যে কি মুঠতে তেওঁলোকে যিকোনো প্ৰকাৰে গৰু চোৰৰ দলটো মানে নামটো সলাবলৈ বিচাৰে কিন্তু কেতিয়াওতো নহ'ব তোমালোকৰ এইটো মানে লিপিবদ্ধ হৈ গ'ল যে গৰু চোৰৰ দল বুলি আৰু
যিমানে কৈ নাথাকোঁ চোৰৰ দলৰ কথা অন্ত নপৰে। আৰু সেই ছবিৰ আহমেদ বোলা সেইটোক মই সুধিছোঁ, মানে ক'বলৈ বিচাৰিছোঁ দেই। তেওঁ নিতুমণি শইকীয়ালে যেতিয়াই মানে পঢ়া শুনাৰ কথাটো আঙুলিয়াইছে, তেওঁ তেতিয়া ভাবিব লাগিছিলে যে আমাৰ দলৰ গুৰি ধৰোতাজনৰ পঢ়া শুনা কিমান। তেওঁতো এজন চাহ বেপাৰী আছিলে, সেই চাহ বেপাৰীজনে এতিয়া হ'ল প্ৰধানমন্ত্ৰী। তেওঁলোকৰ গুৰু তেওঁলোকৰ গুৰুজনেই হ'ল জিৰ'। গতিকে তেওঁলোকে এইটো ক্ষেত্ৰত চুপচাপ থাকিব লাগিছিল। ওপৰলৈ থু পেলোৱাৰ লগে লগে কি হ'ল, তোমাৰ নিজৰ গাতে পৰিলে, গম পাইছানে নাই? গতিকে অলপ কথা ভাবি চিন্তি চাই ক'ব লাগে। আগৰ পঢ়া শুনাৰ এজন বা মেট্ৰিক পাছ এজন হওক বা 8-9লৈ পঢ়া এজনে যেনেকুৱা এখন দৰখাস্ত লিখি দিব, আজিকালি ল'ৰা ছোৱালীয়ে পাৰিবনে? বা তুমি যে কৈছা এই ছবিৰ আহমেদ বোলা এইজন যিজন মই থামলেন লগাই থৈছোঁ, সেইজনে পাৰিবনে? 14 গোষ্ঠীৰো দাঁত নাই, সিমানেই ক'লোঁ। দেখোঁতেই গম পায় মানে তেওঁ দেশে পাতিয়ে ভাবিছে মোৰ সমান কোনো নায়েই। কথা লাজো নাপায়। যিটো দলে নেকি অকল মুছলমান কৰি থাকে, সেইটো দলতে তেওঁ মানে শুঙি কৰি চেলেকি কৰি ঘূৰি ফুৰিছে। আৰু কি কৰিছে, অসমীয়া যুৱক এজনক পঢ়া শুনা লৈ পেলাই তেওঁ আঙুলি টোৱাইছে। লাজ পোৱা নাই হা? ভিডিঅ'টোৰ একে শেষত মই এটা কথা ক'বলৈ বিচাৰিছোঁ সেই ধেমা ধৰা চোৱা চেলেকাবিলাকক, যে এখন ডিগ্ৰী চাৰ্টিফিকেট থাকিলে তেওঁ কেতিয়াও শিক্ষিত হ'ব নোৱাৰে। তেওঁ শিক্ষিতৰ পৰিচয় ক'ত পাব জানেনে? তেওঁ কৰ্মকাণ্ডত পাব। গতিকে এই চাৰ্টিফিকেট লৈ পেলাই আপোনালোকে মানে নিজকে মই বৰ শিক্ষিত সেইবুলি ভাবি লাভ নাই। এজন অশিক্ষিত মানুহে যিটো কাম কৰিব, এজন শিক্ষিত মানুহে সেইটো কাম কৰিব নোৱাৰে। এজন শিক্ষিত মানুহৰ যেনেকুৱা ব্যৱহাৰ, অশিক্ষিত মানুহ এজনে আকৌ তাক শিকাই দিব যে মানুহৰ ব্যৱহাৰ এনেকুৱাহে হ'ব লাগে। গতিকে চাৰ্টিফিকেটত লৈ তোমালোকে গৰ্ব কৰি লাভ নাই। ফুচকাৰ ফেন, কাৰণ তোমালোকৰ চাৰ্টিফিকেটৰ মূল্যটো তোমালোকে নিজে দিলা। তুমি বাৰু এবাৰতে পাছ কৰিলা, গম পালোঁ, কিন্তু নিতুমণিয়ে বাৰু দুবাৰতে পাছ কৰিছে বা 3বাৰতে পাছ কৰিছে। কিন্তু তুমি যদি প্ৰকৃততে নিজৰ মগজেৰে পাছ কৰিলা হয়, বাহিৰা জ্ঞান থাকিলে হয়, তুমি নিতুমণিক নাহাঁহিলা হয়, তোমাৰ নিজৰ ফেচবুক পেজত নিতুমণিৰ পঢ়া শুনাৰ কথা নিদিলা হয়। মূৰ্খৰ চিন যে মাহনিত, বুঢ়া গৰু চিন ঘাঁহনিত, তাতেই প্ৰকাশ পাইছে। আৰু সকলোকে কৈছোঁ, সদৌ শেষৰ সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰি মোৰ সৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।